Class 12 English poem Keeping Quiet and its short questions. ছাত্ৰছাত্ৰীসকল আজি আমি ক্লাছ 12ৰ Keeping Quiet নামৰ কবিতাটিৰ short question answers খিনি আলোচনা কৰিম. So without any further ado, let's begin with the questions. 2-mark question and their answers. The first question that came in final exam 2014, 15 and 2020. What is this sadness that Neruda talks about? এই প্ৰশ্নটো 2014, 15 আৰু 20 চনত উচ্চতৰ মাধ্যমিক ফাইনেল এক্সামত আহিছিল. ইয়াত কোৱা হৈছে What is this sadness? এই sadnessটো কি that Neruda talks about? কবি নেৰুদাই এই sadness বিষণ্ণতা বা বিমৰ্ষতা এই বিষণ্ণতা বা বিমৰ্ষতা কি বুজাব বিচাৰিছে? By sadness এই বিষণ্ণতা শব্দটোৰ দ্বাৰা Neruda talks about people's utter failure of understanding themselves. তেখেতে বুজাব বিচাৰিছে যে মানুহে নিজক বুজি পাবলৈ যি সম্পূৰ্ণৰূপে ব্যৰ্থ হয়, মানুহে নিজক বুজি পাবৰ কাৰণে ব্যৰ্থ হোৱাৰ কথাটোকে কবিয়ে বিষণ্ণতা পাইছে বা কবিয়ে বিষণ্ণতাৰ বুলি ক'ব খুজিছে. Their madly rash activities are inviting an undesirable fate to them. তেওঁলোকৰ এই madly rash activity মানে হৈছে সময় নাই, কাৰো হাতত সময় নাই, একদম উন্মত্তভাৱে কামবিলাক কৰিবলগীয়া হৈ যায়. মানে এই যে সময় নাই, আমি যে দৌৰি আছো পৃথিৱীখনত, কামৰ পিছে পিছে যে দৌৰি আছো, এইখিনিক madly rash activity বুলি কবিয়ে ক'ব খুজিছে. আৰু এই madly rash activityৰ পিছে পিছে ঘূৰি ফুৰোতে আমি undesirable fateৰ লগত মিট হৈছো. That means আমি অপ্ৰত্যাশিত কিছুমান ৰিজাল্ট পাব লগা হৈছে. So he emphasized upon keeping quiet and thus introspect their own activities. সেইবাবে কবিয়ে সকলোকে আত্মদৰ্শন ইন্ট্ৰস্পেক্ট আত্মদৰ্শন কৰিব কৈছে, নিজে নিজকে ভালকৈ চাব কৈছে, আৰু যাৰ ফলত আমি নিজৰ এক্টিভিটিখিনি এবাৰ এছেছ কৰিব পাৰোঁ, ঠিকে কৰি আছো নে নাই, বা আমাৰ এইখিনি কাম কৰি আমি জীৱনৰ উদ্দেশ্য সফল হৈছে নে নাই, এই গোটেইখিনি কথা আমি নিজে নিজক বুজি পাম যেতিয়া আমি নিজৰ কৰ্মৰাজিৰ ওপৰত ইন্ট্ৰস্পেক্ট কৰিম. Question number 2. What is the exotic moment the poet Pablo Neruda wishes for? 2016, 18 আৰু 19 চনত এই কুৱেশ্যনটো আহিছিল. ইয়াত এক্সটিক মোমেণ্টৰ কথা কোৱা হৈছে. এক্সটিক মোমেণ্ট হৈছে এক আচহুৱা সময়, অগতানুগতিক এক মুহূৰ্ত, যিটো সদায় মানুহৰ জীৱনলৈ নাহে, কিন্তু কবিয়ে তেনে এক মুহূৰ্তৰ কথা কল্পনা কৰিছে, কামনা কৰিছে. তো সেই এক্সটিক মোমেণ্টটো কি, সেই আচহুৱা সময়টো কি, সেই বিশেষ সময়টো কি? The poet wishes for an exotic moment. কবিয়ে এক আচহুৱা বা অগতানুগতিক মুহূৰ্ত, ক্ষণৰ কথা কল্পনা কৰে. This exotic moment come when all keep quiet for a moment. সেই বিশেষ মুহূৰ্তটো তেতিয়া আহিব যেতিয়া সকলো মানুহে কিছু সময়ৰ বাবে হ'লেও নিজকে স্তব্ধ কৰি পেলাব, নীৰৱ কৰি পেলাব. Find out a little bit time for introspect, putting aside all rush activities. নিজৰ বাবে অকণমান সময় উলিয়াই লৈ নিজক আত্মানুসন্ধান কৰিব, আত্মদৰ্শন কৰিব. And when all engines are stopped, যেতিয়া সকলো ইঞ্জিন ষ্টপ কৰি দিব for a moment, and thus unite human being into brotherhood. আৰু এনেকৈয়ে পৃথিৱীত মানৱ জাতিৰ এক বন্ধুত্বৰ বা ভাতৃত্বৰ দোলেৰে বান্ধ খুৱাবলৈ সক্ষম হ'ব বুলি কবিৰ বিশ্বাস. আৰু সেই মুহূৰ্তটোকে কবিয়ে এক্সটিক মোমেণ্ট বা অগতানুগতিক সময় বুলি ক'ব খুজিছে. Question number 3. What is Pablo Neruda's opinion about different kind of wars? 2019 এই কুৱেশ্যনটো পৰীক্ষাত আহিছিল. So Pablo Nerudaৰ যুদ্ধ সম্পৰ্কে অপিনিয়ন কি, তেওঁৰ মতামত কি? Pablo Neruda is in the opinion that there are 3 types of war. Pablo Nerudaৰ মতে 3 প্ৰকাৰৰ যুদ্ধ আছে. Green war that damages environment, green war যেটো environment damage কৰে, war with poisonous gases,
বিষাক্ত গেছেৰে যিবিলাক যুদ্ধ কৰা হয়, war with dangerous firearms, এই মাৰাত্মক আগ্নেয়াস্ত্ৰেৰে যিবিলাক যুদ্ধ হয় সেইটো হৈছে war with dangerous firearms. Neruda advocates of stopping all kinds of war for greater human interest. কবি নেৰুদাই সকলো প্ৰকাৰৰ যুদ্ধ বন্ধ কৰিবলৈ সকলোকে আহ্বান জনাইছে. He goes on to say that by self-introspection one would be able to understand the right thing. তেখেতে ক'ব খোজে যে যদি সকলোৱে ইন্ট্ৰস্পেক্ট কৰে, আত্মদৰ্শন কৰে, আত্মানুসন্ধান কৰে আৰু এই যুদ্ধৰ বিষয়ে চিন্তা কৰে, বুজিবলৈ যত্ন কৰে, তেতিয়াহ'লে দেখিব এই পৃথিৱীত যুদ্ধৰ প্ৰয়োজন নাই. গতিকে সকলোৱে যুদ্ধ এৰাই চলিবলৈ তেতিয়াই সক্ষম হ'ব যেতিয়া মানুহে সঠিক ইন্ট্ৰস্পেক্ট কৰিবলৈ সক্ষম হ'ব.